Hello everyone and welcome back to Math Board Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশন আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন তো এই প্ৰেক্টিস সেশনে কি কৰিম তো আমাক এটা ট্ৰায়াঙ্গল দিয়া থাকিব আৰু সেই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিয়া থাকিব আৰু তাৰ দুটা সাইডস লাগে যোনটো আমি এৰিয়া ক্যালকুলেট কৰিব কাৰণে হতা ইউজ কৰোঁ এটা হৈছে তাৰ বেস আৰু এটা হৈছে তাৰ হাইট তো এই দুইটাৰ ভিতৰতে যিকোনো এটা মিসিং হৈ থাকিব মিসিং মানে এটা দিয়া নাথাকিব হ'ব পাৰে আমাৰ হাইটটো দিয়া থাকিব পাৰে আৰু এৰিয়াটোতো থাকিবই হ'ব পাৰে আমাৰ হাইটটো দিয়া থাকিব বাট বেসটো দিয়া নাথাকিব বা বেসটো দিয়া থাকিব পাৰে হাইটটো দিয়া নাথাকিব তো সেই যোনটো মিসিং হৈ আছে যোনটো নাইকিয়া হৈ থকা যোনটো আছে আমাৰ মিসিং লেংথ বা হ'ব আইদাৰ বেস হ'ব পাৰে বা হাইট হ'ব পাৰে সেইটো আমি ক্যালকুলেট কৰি উলিয়াব লাগিব তো এইটো হ'ব আমাৰ আজিৰ প্ৰেক্টিস সেশনটো সো লেট আস বিগিন Question number 1. The triangle shown below has an area of 4 unit square. তো ইয়াতে আমাক এটা triangle দিছে আৰু কৈছে যে এই triangleটোৰ যোনটো total এৰিয়াটো হৈছে সেইটো হৈছে 4 unit square. এতিয়া find the missing length তাৰমানে ইয়াতে x ৰ ভ্যালুটো ওলাব দিছে এতিয়া আমি জানো যে area of a triangle কি হৈছে half into base into height এতিয়া এই triangleটোৰ base কি হয় সেইটো নেজানো আমি সেইটো উলিয়াব লাগিব এটোকে x কোৱা হৈছে বাট হাইটটো আমি জানো because এটো দিয়া আছে 4 আৰু এৰিয়াটো কি হয় এৰিয়াটো দিয়া আছে 4 তো আমি এৰিয়া জায়গাত 4 লিখি দিলো এফালে হাফটো থাকক বেসটো আমি নাজানো সেইটো সেইকাৰণে আমি x লম ঠিক আছে এই x আৰু এইটো x লে কনফিউজড হৈ নাযাব এটো মাল্টিপ্লিকেশন হৈছে সাইন এটো হাইট আৰু হাইট হৈছে আমাৰ 4 এতিয়া 2 times 1 2 2 যা 4 তাৰমানে আমি পালো 4 equals to 2 times x বা 2x equals to 4 কম একেই কথা তো 2x equals to 4 যদি হয় তাৰমানে x ৰ ভ্যালু হৈ যাব equals to 2 তো আমি পাই গলো x must be equals to 2 units okay এতিয়া আমি যাও নেক্সট কোৱেশ্চনটোলৈ সো এবাৰ এই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিছে 16 স্কয়াৰ ইউনিটস তো এ হৈছে ইকুৱেলস টু 16 স্কয়াৰ ইউনিটস কওঁ বা ইউনিটস স্কয়াৰ কওঁ একেই কথা হৈ যায় আৰু ইয়াৰ যোনটো এতিয়া বেস এণ্ড হাইট হেতু আমি চাই লওঁ কি হয় তো এই ট্ৰায়াঙ্গলটোৰ বেস কি হৈ যাব এইটো হৈ যাব ইয়াৰ বেস তো বেস হৈ যাব ইকুৱেলস টু 4 তো বেস হৈ গৈছে ইকুৱেলস টু 4 ইউনিটস আৰু হাইট কি হ'ব ইয়াৰ হাইট হৈ যাব h হৈ যাব ইকুৱেলস টু x এইটো হৈছে x এই x টো আমি উলিয়াব লাগিব তো আমি জানো এৰিয়া হৈছে ইকুৱেলস টু হাফ বেস টাইমস অল্টিটিউড তো এৰিয়া হৈছে 16 ইফালে আছে আমাৰ হাফ বেস আমাৰ হৈছে 4 মাল্টিপ্লাই টু হাইট হাইট হৈছে আমাৰ x তো ইফালে গল 2 1 যা 2 2 2 যা 4 তাৰমানে আমাৰ আহিলে 16 ইকুৱেলস টু 2x আৰু আমি কম যে 2x ইকুৱেলস টু 16 so x ৰ ভ্যালু কি যাব x ৰ ভ্যালু হৈ যাব আমাৰ 8 তো মানে ইয়াতে x হ'ব ইকুৱেলস টু 8 ইউনিটস okay next question তো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিয়া আছে 32 ইউনিটস okay তো এৰিয়া হৈছে ইকুৱেলস টু 32 ইউনিটস স্কয়াৰ প্লাস ইউনিটস স্কয়াৰ বা স্কয়াৰ ইউনিটস এটা বেস কোনটো হ'ব এইটো বেস নহয় এইটো হৈ যাব আমাৰ বেস যোনটো হৈছে 8 তো তাৰ মানে হাইট হৈছে ইকুৱেলস টু x তো আমাক কি ওলাব দিছে ইয়াতে হাইটটো ওলাব দিছে তো এৰিয়া হৈ গল আমাৰ হাফ বেস ইনটু হাইপোটেন বেস ইনটু হাইট সো a হৈ গল আমাৰ 32 ইকুৱেলস টু হাফ বেস আমাক দিয়া গৈছে 8 আৰু ইফালে আছে আমাৰ হাইট যোনটো হৈছে আমাৰ একচুয়ালি x তো এটো h নিলিখিলে মই ইয়াতে x লিখি দিম সো 2 1 যা 2 2 4 যা 8 তো তাৰ মানে 4x ইকুৱেলস টু 32 এতিয়া x ৰ ভ্যালু কি যাব 8 হৈ যাব 4 times 8 হৈ 32 তো তাৰ মানে আমাৰ x হৈ যাব ইকুৱেলস টু 8 okay এতিয়া আমি যাও লাষ্ট কোৱেশ্চন okay so কৈছে the triangle shown below has an area of 18 unit square তো এই ট্ৰায়াঙ্গলটোৰ এৰিয়া দিয়া আছে 18 স্কয়াৰ ইউনিটস okay তো এৰিয়া দিয়া আছে 18 এতিয়া ট্ৰায়াঙ্গলটোৰ বেস কোনটো হ'ব আৰু এতিয়া ইয়াৰ হাইটটো কোনটো হ'ব okay কোনো প্ৰবলেম নাই যেহেতু এটো হৈছে আমাৰ এটা ৰাইট এংগল ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটোক আমি এনেকাকৈ ড্ৰ কৰি ল'ব পাৰো ঠিক আছে এই ট্ৰায়াঙ্গলটো আমি এনেকাকৈ ড্ৰ কৰি ল'ব পাৰো তো এটুক যদি আমি x কওঁ তেনেহলে এটো হৈ যাব 6 তাৰমানে ইয়াতে আমি বেস কম ইকুৱেলস টু 6 আৰু হাইট হৈ যাব ইকুৱেলস টু x একচুয়ালি এটো আমি উল্টাকৈ কৰিলে কোনো প্ৰবলেম নাছিলে আমি যদি বেসক x বুলি কওঁ বলে এটুক আমি বেস বুলি কওঁ আৰু এটুক আমি হাইট বুলি কওঁ তো হেতু কেছত আমাৰ ট্ৰায়াঙ্গলটো দেখাত ঠিক এনেকা ধৰণৰ হ'ব ঠিক আছে তেতিয়া এটো হৈ যাব আমাৰ বেস হৈ যাব x আৰু ইয়াৰ হাইট হৈ যাব 6 ৰাইট তো এটা যোনটোৱে কৰো আমাৰ ফৰ্মুলাত কিটো প্ৰবলেম নহব বিকজ আমি কৰি চাম এটুত যদি কৰো আমাৰ এৰিয়া হৈছে a ইকুৱেলস টু হাফ বেস কি হৈছে বেস হৈছে x আৰু হাইট হৈছে 6 তো আমি কি পাম এৰিয়া কাম কৰো এৰিয়া ইকুৱেলস টু 2 1 যা 2 2 3 যা 6 তো এৰিয়া ইকুৱেলস টু 3x পাম এই ট্ৰায়াঙ্গলটো যদি লওঁ তেনেহলে আমি কি পাম হাফ এৰিয়া হৈ যাব ইকুৱেলস টু হাফ বেস কিমান আছে 6 আৰু হাইট কিমান আছে x তো 2 1 যা 2 2 3 যা 6 তো এইটো কেছতো আমি তো সেম টু সেম পালো a ইকুৱেলস টু কিমান পালো 3x পালো ওকে তো এৰিয়া আমাৰ কি দিয়া আছে 18 সো 18 হৈ যাব ইকুৱেলস টু 3x অৰ আমি ক'ব পাৰো যে 3x ইকুৱেলস টু 18
তেনেহ'লে x ৰ ভ্যালু কি হ'ব লাগিব x ৰ ভ্যালু ডেফিনেটলি হ'ব লাগিব 6 তো তাৰ মানে আমাৰ x হৈ গ'ল ইকুৱেলছ টু 6 ইউনিটছ ওকে তো এইটো আছিলে আমাৰ আজিৰ সেশনটো য'ত আমি কি কৰিলোঁ আমাৰ এৰিয়াটো দি আছিলে ট্ৰায়াংগুলাৰ এৰিয়াটো অলৰেডি দিয়া থাকিব আৰু তাতে দুটা লেংথ থাকে যোনটো হৈছে এটা বেছ আৰু এটা আছে হাইট দুটাৰ ভিতৰত যিকোনো এটা দিয়া থাকিব আৰু এটা আমি উলিয়াব লাগিব তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ সেশনটো সি ইউ ইন দ্য নেক্সট সেশন থেংক ইউ